জামুগুৰিঘাটৰ চকৰিঘাট দলঙৰ সমীপত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। তেজপুৰ দিশৰ পৰা অহা WB51C6336 নম্বৰৰ এখন চলন্ত ট্ৰাকৰ মুখামুখি খুন্দা মাৰে AS12AB9382 নম্বৰৰ এখন স্কুটি। ট্ৰাকৰ তলত সোমাই পৰে স্কুটিখন। খবৰ অনুসৰি স্কুটিখনত আছিল স্বামী স্ত্ৰীসহ সন্তান। ইতিমধ্যে স্কুটিৰ চালক মন্টু কোচৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। গুৰুত্বভাৱে আহত হৈছে মঞ্জু কোচ আৰু 8 বছৰীয়া পুত্ৰ সন্তান সমীৰণ। ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত আটাইকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও মন্টু কোচৰ ইতিমধ্যে মৃত্যু হৈছে। শেহতীয়া খবৰ অনুসৰি আটাইকেইজনৰ ঘৰ তেজপুৰৰ বালিশিৰাত বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। জামুগুৰিঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ NA।